আহিছে দেই হেল্ল' ইয়াৰ পৰা যিমানখিনি হেৰি আছে যিমানখিনি মিয়া আছে সেইখিনি আমি তোমাৰ পৰা গোটেই খেতি পঠাম না দলেছ হয় শুনা পাইছা হেল্ল' শুনা পাইছে নে নাই পোৱা শুনা পাইছো আচ্ছা কথাটো হ'ল কি তাতে মানে টংলা জেগাটো কি নাম আছিলে আমাৰ টংলা কলেজৰ ব্যক্তিনে এটা পাৱাৰ হাউচৰ প্ৰজেক্টৰ কাম চলি আছে তিনিটা যদি যোনজন কাম কৰিব তিনিটা যদি ঘৰ এই টংলা কলেজৰ ঘৰ 1.5 কিলোমিটাৰ দূৰত ঘৰ হাইনি বুলি কয় এখন গাঁৱৰ হাইনি বুলি কয় গাঁও হয় আচ্ছা তাত মানে হিন্দু বড়ো মহিলা হয় বড়ো মহিলা আৰু হিন্দু মহিলা তাতে কাম কৰা লেবাৰ হয় মানে আচ্ছা লেবাৰ কাম কৰে আচ্ছা যিয়ে ৰেপ কৰিছে সিহঁতিকেইটা হ'ল মিয়া এতিয়া ৰেপ কৰি পিনে মানে হিন্দু মহিলা মানে বড়ো মহিলা ৰেপ কৰি পিনে এটি মানে পলাই আছে এতিয়া পলাই আছে মহিলাজনী যেনিবা নাই ঘৰটো নাই ক'ত বা লুকাই থৈ দিলে সিহঁতে আৰু তাৰ পাছত চব ধাৰণা কি কয় নহয় কামৰ যোনজন মেইন মানুহ সিজনক ধৰি নিলে পুলিচে আকৌ যোনজন কাম কৰিছিলে বেয়া কামটো মিয়াজনে আকৌ থানাত ধৰি লৈ আনিছে না এতিয়া মহিলাগৰাকীক আমাৰ যিগৰাকী মহিলাক ৰেপ কৰিছে তেওঁক বিচাৰি পালে নে নাপালে পোৱা নাই বিচাৰি পোৱা নাই আচ্ছা টংলাতে ন হাইনি জেগাতে টংলা হাইনি হয় হাইনি এতিয়া এইটো কি কৰা যাব মানে আমি বিল আছি থানে তোমালোকে কি কৰিবা আমি বিল আছি হেনে আমি সিহঁতক যিমানখিনি কৰ্মসূত্ৰে মিয়া আছে কিন্তু আমি আজি টাইম দিম 16 তাৰিখটো অহাকালিৰ ভিতৰত যদি খালি নহয় তেনে আমি সিহঁতক ব্যৱস্থাটো টোটেল মিয়া কিমান আছে সেইটো জেগাত মিয়াৰ মোটামুটি কামৰ মোটামুটি আছে দেই ইমান হ'ব 500,000 মান 500,000 মান মিয়া তাতে কাম কৰি আছে আমাৰ এইটো এৰিয়া আৰু ওদালগুৰি এৰিয়া মানে এইটো এটা মিয়া বিলাক বেলেগ ধুবুৰী চুবুৰী তাৰ পাঠশালা বেলেগৰ পৰা আহিছে না আচ্ছা ঠিক আছে হ'ব মই এইটো কথা তোমাৰ কথাখিনি মই এতিয়া ফেচবুকত লাইভতে ডাইৰেক্ট শুনাই দিছো হ'ব দে নমস্কাৰ জয় অসম বিকাশ অসম বিল আছি থানা অসম কাম জিলা সমিতিৰ মুখ্য সচিব ইতিমধ্যে অলপ সময় আগত মোৰ কনভাৰ্চেশ্যন হৈ গৈছে ডাইৰেক্ট কনভাৰ্চেশ্যন আছিল এইটো আপোনাৰ আমাৰ টংলা বিল আছি থানা অসমৰ মুখ্য সচিব দলেশ বড়ো ইতিমধ্যে কথাখিনি গম পালে যে টংলা তাতে এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে য'ত 500ৰ পৰা 1000 মান লেবাৰ মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোনোবা আহিছে আপোনাৰ বৰপেটা পাঠশালা ধুবুৰীৰ পৰা আহি মানে তাত প্ৰায় 1000 মান মিয়া লেবাৰে কাম কৰি আছিলে যোৱা কালি মানে আপোনাৰ এটা ঘটনা সংঘটিত হৈছে বড়ো আপোনাৰ লেবাৰ মহিলাৰ ওপৰত মিয়াই কি কৰিছে আপোনাৰ যৌন নিৰ্যাতন মানে আপোনাৰ ৰেপ কৰিছে গতিকে অসম পুলিচে 2-3 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু বাকী যিকেইজন মেইন কালফ্ৰিট তেওঁলোকক শুনিবলৈ এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই বিলাসিতনা অসম টংলা আঞ্চলিক সমিতিয়ে সিদ্ধান্ত লৈছে বা বিলাসিতনা অসম টংলাই হওক দৰঙে হওক গুৱাহাটী হওক ওদালগুৰিয়ে হওক বা ৰঙিয়াই হওক সিদ্ধান্ত লৈছে তাত যিমান মিয়া কাম কৰি আছে হাইনি বুলি কোৱা যিডোখৰ জেগা টংলাৰ যিমান মিয়া কাম কৰিছে 500,000 গোটেই 500,000 মিয়াক গৰু পিটন দি ঘুগুলা পিটন দি 1-2 দিনৰ ভিতৰত তাত খালী কৰি দিয়া হ'ব কোনোবা ব্যক্তিয়ে ইয়াত কাম কৰিবলৈ আহিব আৰু কাম কৰাৰ অজুহাত লৈ আমাৰ হিন্দু আমাৰ খিলঞ্জীয়া যুৱতীৰ ওপৰত দেহৰ ওপৰত অত্যাচাৰ চলাব সম্ভোগৰ স্থল হিচাপে ল'ব এইটো কেতিয়াও কোনো কাৰণত বিল আছে অসমে মানি লোৱা নাছিলে আৰু মানি নলয় কেকেটুৱাই তামোল খাই আৰু বদনাম হয় নেউলৰ মানে মিয়া যিখিনি লম্পটকাৰী সিহঁতে ভুল কৰে কিন্তু বদনাম হয় আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ গতিকে এটা কথা স্পষ্ট হয় এইটো ক্ৰিষ্টেল ক্লিয়াৰ কাট কথা টংলা হাইনি বুলি কোৱা জেগাডোখৰত কৰ্মসূত্ৰে থকা প্ৰত্যেকটো মিয়াক 2 দিনৰ ভিতৰত উক্ত জেগাডোখৰ খালী কৰিবলৈ নিৰ্দেশ যেতিয়ালৈকে বড়ো আমাৰ খিলঞ্জীয়া থলুৱা যিগৰাকী মহিলা তেওঁকো ইতিমধ্যে বিচাৰি পোৱা নাই ঘৰৰ পৰিয়ালে তেখেতক ৰেপ কৰিছে মিয়া কেইটামানে আৰু ৰেপ কৰা উক্ত দৃশ্যটো কোনোবাই প্ৰত্যক্ষও কৈছে তাতে কৈছে যে তাত কাম কৰি থকা মিয়া মানুহে আপোনাৰ এই থলুৱা বড়ো বাইদেউজনী তাতে কৰ্মৰত ভাবে আছিলে মানে লেবাৰৰ কামখিনি কৰিছিলে এতিয়া কথাটো হ'ল যিয়ে বড়ো মহিলাগৰাকীক ৰেপ কৰিছিলে তাক পাব লাগিব অসম পুলিচ প্ৰশাসন তথা টংলাই হওক দৰঙে হওক ওদালগুৰিক আমাৰ তৰফৰ পৰা
এটা অনুৰোধ যাতে আপোনালোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ে আৰু 2 নম্বৰ হ'ল দৰকাৰ হ'লে ফাষ্ট ট্ৰেকত তেওঁলোকক শাস্তি দিব লাগে তাৰোপৰি টংলাৰ দাঁতিকাষৰীয়া যিবিলাক আপোনাৰ এৰিয়া আছে প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ বিলাসিতা অসমক সহায় আৰু সহযোগিতা আগবঢ়াওক এটা অনুৰোধ কৰিছো পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত চুকাৰ দৃষ্টি আৰু নজৰ ৰাখক এই বড়ো মহিলাগৰাকী ক'ত বৰ্তমান যিগৰাকী বড়ো মহিলাক ৰেপ কৰিছে মিয়াই এই মহিলাগৰাকী ক'ত অপৰাধীয়ে ইয়াত হিন্দু মুছলমান ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া থলুৱা বহিৰাগত এইটো কোনো কথা নাই কথাটো স্পষ্ট হয় সিধা হয় এটাও মিয়া তাত থাকিবলৈ দিয়া নহ'ব যি 1000 1200 বা 1500 বা 500 যিয়ে মিয়াই তাত কাম কৰি আছে তাত কাম কৰি থকা বিভিন্ন প্ৰান্তৰ পৰা কোনো মিয়াক তাত থাকিবলৈ দিয়া নহ'ব যেতিয়ালৈকে প্ৰকৃত ন্যায় বড়ো ফেমিলিতে নাপায় আৰু ইতিমধ্যে বড়ো ফেমিলিটো পৰিয়ালৰ লগত বিলাসিতা অসমে যোগাযোগ কৰিছে সেই মানুহগৰাকী কোনো সংসূত্ৰ পোৱা নাই এইটো আমি 15 আগষ্টৰ দিনাখনিয়ে এইটো স্পষ্ট হুংকাৰ তাত থকা কৰ্মসূত্ৰে বিভিন্ন প্ৰান্তৰ পৰা অহা মিয়া প্ৰত্যেকজন ব্যক্তিক স্পষ্ট প্ৰত্যাহ্বান যদিহে প্ৰকৃত কালপ্ৰিতজনক বিচাৰি নাপায় বিলাসিতা অসমে আৰু যদি শাস্তি প্ৰদান নকৰে অসম পুলিচ প্ৰশাসনে তাত থকা বিচাৰি পালেও নহ'ব কালপ্ৰিতটোক বিচাৰি পালেও নহ'ব আৰু কালপ্ৰিতক প্ৰকৃত শাস্তি দিলেও নহ'ব তাত কোনো মিয়া কাম কৰিব নোৱাৰিব যিডোখৰ এৰিয়াত আমাৰ থলুৱা খিলঞ্জীয়া বড়ো যুৱতীগৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলিলে সেইডোখৰ এৰিয়াত এটা মিয়া কাম কৰিব নোৱাৰিব তাত 1000 1500 যি মিয়া আছে আজি সম্ভৱ চাগে গধূলি নহ'লে অহা কালিৰ পৰা মিয়া ভগাও আপোনাৰ কাৰ্যসূচী আৰম্ভ হৈ যাব বিলাসিতা অসমৰ তৰফৰ পৰা ক'ত সাহস পালে আমাৰ এগৰাকী থলুৱা খিলঞ্জীয়া যুৱতীক শাৰীৰিকভাৱে নিৰ্যাতন বা বলাৎকাৰ কৰিবৰ কাৰণে ক'ত অধিকাৰ পালে গতিকেতো নহ'ব বিলাসিতা অসম থকালৈকে এইবিলাক নহ'ব গতিকে টংলা আঞ্চলিক সমিতিৰ লগত বিলাসিতা অসম কামৰূপ জিলা সমিতি আছে ৰঙিয়া আছে দক্ষিণ কামৰূপ আছে ওদালগুৰি মঙলদৈ দৰং সকলো আছে উক্ত কাৰ্যসূচীত আমাৰো সম্পূৰ্ণ 100% সহযোগিতা থাকিব ধন্যবাদ জয় অসম